নমস্কাৰ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাবলৈ লৈছোঁ জিলমিল শাক। জিলমিল শাকক বহুতে ভতুৱা শাক বুলিও কয়। এই জিলমিল শাক মোৰ বহুত বেছি প্ৰিয়, সেইবাবে মাজে সময়ে আমাৰ এই জিলমিল শাক খায়ে থকা হয়। এই জিলমিল শাকত যথেষ্ট পৰিমাণে আইৰণ আৰু কেলছিয়াম পোৱা যায়। কিডনীত পাথৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাও এই শাকবিধত পোৱা যায়। লিভাৰ সুস্থ ৰাখে, ৰক্তহীনতা দূৰ কৰে, লগতে দৃষ্টিশক্তি উন্নত কৰাতো বহুত বেছি সহায় কৰে এই শাকবিধে। আৰু বহুতো গুণ আছে এই শাকবিধৰ। আপোনালোকে গুগলত বা ইউটিউবত ভালদৰে চাই ল'ব, তেতিয়া আপোনালোকে ভালদৰে গম পাব। তেতিয়া আপোনালোকে গম পালে জিলমিল শাক আমাৰ শৰীৰৰ কাৰণে বহুত বেছি উপকাৰী। আৰু আমি সদায় খাব নোৱাৰিলেও কিন্তু মাজে সময়ে এনেধৰণৰ শাক আমি খাব লাগে, যিবিলাক আমাৰ শৰীৰৰ কাৰণে উপকাৰী। আৰু আজি মই একদম চিম্পুলকৈ দাইলত দিহে বনাম আৰু খাবলৈ বহুত বেছি ভাল হয়। আৰু আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই, এবাৰ বনাই খাই চাব। আৰু ঠিক আছে, এতিয়া মই জিলমিল শাকখিনি ভালদৰে বাছি মেলি লওঁ, তাৰপিছত মই ৰেচিপিটো বনাম। ভিডিঅ'টো চাই থাকক মই কিদৰে বনাম। প্ৰথমতে মই জিলমিল শাকখিনি ভালদৰে বাছি ল'ম। আৰু জিলমিল শাকৰ একেবাৰে যিখিনি বুঢ়া ঠাৰি থাকে সেইখিনি মই নিদিওঁ, কোমলীয়া অংশখিনি মই লৈছোঁ। আৰু একেবাৰে বুঢ়া ঠাৰিবোৰ থাকিলে ভাল নালাগিব, সেইবাবে মই ভালদৰে চাই গোটেইখিনি মই এনেদৰে বাছি ল'লোঁ। বাছি লোৱাৰ পিছত এইখিনি ভালদৰে মই ধুই ল'ম। তাৰপিছত ইয়াত দিবলৈ মই লৈছোঁ দাইল, ৰহৰ দাইল লৈছোঁ, মগু দাইল লৈছোঁ আৰু অলপমান মচুৰ দাইল লৈছোঁ। তিনিবিধ দাইল মই মিহলি কৰি দিছোঁ। ইয়াতে আপোনালোকে বনাওঁ বুলি ভাবিলে অকল এবিধ দাইলেৰেও বনাব পাৰে, কিন্তু তিনিবিধ দাইল দিলে খাবলৈ বেছি সোৱাদ লগা হয়। মই দাইলখিনি ভালদৰে প্ৰথমতে ধুই ল'ম। আৰু দাইলখিনি ভালদৰে ধুই লোৱাৰ পিছত মই শাকখিনিও এতিয়া ভালদৰে কুটি ল'ম। একেবাৰে বেছি মিহি মিহি নকৰিলেও হ'ব, অলপ মই এনেকৈ ডাঙৰ ডাঙৰকৈ ৰাখিছোঁ, যিহেতু দাইলতে মই শাকখিনি দি দিম। আৰু শাকখিনি মোৰ এতিয়া কটা হৈ গ'ল। এতিয়া মই এটা প্ৰেছাৰ কুকাৰ লৈছোঁ, তাতে মই দাইলখিনি দি দিছোঁ। দাইলখিনি দিয়াৰ পিছত এতিয়া মই ইয়াতে কাটি লোৱা শাকখিনিও দি দিম। শাকখিনি দিয়াৰ পিছত ইয়াতে মই জোখত পানী দি দিম। আৰু পানী দিয়াৰ পিছত ইয়াতে মই নিমখ আৰু হালধিও দি দিম। এচামুচ নিমখ দিছোঁ আৰু হালধি এচামুচ দিছোঁ। এতিয়া পানী অলপ আৰু দি দিছোঁ। যদি প্ৰয়োজন হয় পানী আমি পিছতো ব্যৱহাৰ কৰিব পাৰিম। এতিয়া মই 2টা হুইচেল দিয়াই ল'ম। 2টা হুইচেল দিয়াৰ পিছত দাইলখিনি মই আপোনালোকক দেখুৱাইছোঁ। আৰু ইমানটো ডাঠকৈয়ে মই ৰাখিছোঁ। যদি আপোনালোকে ইয়াতকৈ পাতল কৰিব বিচাৰে, ইয়াতকৈ পাতল কৰিলে পানী অলপ দি দিব। আৰু কেৰাহীত মই দিলোঁ ইয়াত তেল দিয়াৰ পিছতে ইয়াতে গোটা জিৰা এচামুচ দিছোঁ আৰু লগতে শুকান জলকীয়া এটা দিছোঁ। আৰু লগতে মই দি দিম ইয়াতে একদম সৰু সৰুকৈ কুটি লোৱা নহৰু অলপ। ইয়াতে মই পিঁয়াজ ব্যৱহাৰ নকৰোঁ। এনেকৈ জিৰা, শুকান জলকীয়া আৰু নহৰু ফুটাই দিলে তেলত ইয়াৰ গুণটো মানে খুব বেছি ভাল হয়। আৰু মই এতিয়া ইয়াতে দাইলখিনি দি দিম। দাইলখিনি দিয়াৰ পিছত এইখিনি ভালদৰে উতলিবলৈ দিম। আৰু ইয়াতে বেলেগ মছলা গুড়ি দিয়াৰ কোনো প্ৰয়োজন নাই। ইয়াতে জিৰা, নহৰু আৰু শুকান জলকীয়াৰ যিটো গুণ থাকে খুব বেছি ভাল লাগে। আৰু জিলমিল শাকৰটো নিজৰ গুণটো আছেই, তাৰ বাবেও বহুত বেছি ভাল লাগে। 2টা মই কেঁচা জলকীয়া দি দিলোঁ আৰু লগতে অলপ ধনিয়া পাত দি দিলোঁ। 2-3 মিনিটমান সময় দাইলখিনি ভালদৰে উতলিবলৈ দিম। তাৰপিছত এয়া দাইলখিনি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। খাবলৈ বহুত বেছি সোৱাদ লগা হয় এই দাইলখন। আপোনালোকে যদি এনেদৰে দাইলত মানে জিলমিল শাক দি খোৱা নাই, এবাৰ আপোনালোকে বনাই খাই চাব। আজিৰ এই ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলৰ যদি আপোনালোক নতুন ভিউৱাৰ্ছ বা মোৰ ভিডিঅ' আজি প্ৰথম চাইছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব। তেতিয়া মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ।